অহা 15 জানুৱাৰী তাৰিখে 1 মাঘ তাৰিখে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত সমূহ গোলাঘাটবাসী ৰাইজৰ সহযোগত 23 সংখ্যক গোলাঘাট ভোগালী বিহু উৎসৱ আয়োজন কৰা হৈছে আৰু ইতিমধ্যে প্ৰস্তুতি চলি আছে। আমাৰ পেণ্ডেল বনি আছে, ভেলাঘৰ বনি আছে। গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি সমগ্ৰ গোলাঘাটবাসী ৰাইজক এই ভোগালী বিহুত অংশগ্ৰহণ কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছো আৰু ইতিমধ্যে বিভিন্ন কাৰ্যসূচী হ'ব আৰু পোনপ্ৰথমে পুৱাই পতাকা উত্তোলনৰ লগতে প্ৰতীকী মেজি দাহ হ'ব। তাৰ লগে লগে আপোনাৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ খেল ধেমালি হ'ব। বিভিন্ন মানুহে আচলতে টেকেলি ভঙা, চিত্ৰাংকন প্ৰতিযোগিতাকে আদি কৰি মিউজিক চেয়াৰকে আদি কৰি বিভিন্ন প্ৰতিযোগিতা হ'ব। তাৰ পিছতে আচলতে প্ৰীতি ভোজৰ আয়োজন কৰা হৈছে আৰু এই প্ৰীতি ভোজত সমগ্ৰ গোলাঘাটবাসী ৰাইজক আমি নিমন্ত্ৰণ জনাইছো। তাৰ লগে লগে গোলাঘাটৰ জিলাখনৰ 5 গৰাকীকৈ বিধায়কক আমি নিমন্ত্ৰণ জনাইছো। তাৰ লগে লগে সন্ধিয়ালৈ এখন আপোনাৰ মুকলি সভা হ'ব আৰু সেই সভাতে আচলতে এই বৰ্ষত 2023 চনৰ যি আচলতে 23 সংখ্যক ভোগালী উৎসৱৰ কৃষক বন্ধু বঁটা প্ৰদান কৰা হ'ব আৰু এই বঁটা প্ৰদান কৰা হ'ব আপোনাৰ গোলাঘাটৰে কৃষক আচলতে গামা হাজৰিকা ডাঙৰীয়াক এই বঁটা প্ৰদান কৰা হ'ব আৰু এই বঁটা প্ৰদান কৰিব অসম চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া। আৰু সেইবাবে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি পুনৰবাৰ সকলোকে 15 জানুৱাৰী তাৰিখে 1 মাঘ তাৰিখে গোলাঘাটৰ এই সমন্বয় ক্ষেত্ৰত আয়োজন কৰা ভোগালী উৎসৱত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। সাংস্কৃতিক অনুষ্ঠান হ'ব অসমৰ তথা গোলাঘাটৰ সন্তান গোটেইকেইগৰাকী আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জিতেন দত্ত, জনপ্ৰিয় কণ্ঠশিল্পী মণ্টু গোহাঁইকে আদি কৰি 6 গৰাকী শিল্পীয়ে ইয়াত আপোনাৰ অংশগ্ৰহণ কৰিব। গতিকে সেই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানটো চাবলৈ সকলোকে নিমন্ত্ৰণ জনাইছো। জনপ্ৰিয় যুৱ প্ৰজন্মৰ কণ্ঠশিল্পী ৰাহুল বৰা, সৌৰভ, আপোনাৰ আকাংক্ষা গোস্বামী আৰু তাৰ লগতে কংকনা বৰাও ইয়াত উপস্থিত থাকিব। গতিকে সকলোকে আমি নিমন্ত্ৰণ জনাইছো। এইবাৰ আমি গোলাঘাটবাসীয়ে 23 সংখ্যক ভোগালী উৎসৱ আয়োজন কৰিবলৈ গৈ আছো। অহা 15 তাৰিখে 1 মাঘ তাৰিখে আমি দিনজোৰা কাৰ্যসূচীৰে ইয়াৰ সমন্বয় খেলপথাৰত গোলাঘাটৰ আমি অনুষ্ঠানটি কৰিবলৈ আগবাঢ়িছো আৰু ৰাতিপুৱাৰ পৰাই আমাৰ কাৰ্যসূচী থাকিব। পতাকা উত্তোলন থাকিব 7টা বজাত, তাৰপিছত মেজি প্ৰজ্বলন হ'ব। তাৰপিছত আমাৰ পুৱাৰ জলপান ব্যৱস্থা কৰিছো ৰাইজৰ কাৰণে আৰু তাৰপিছতে আমাৰ যিবোৰ থলুৱা খেল ধেমালি আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। আৰু দুপৰীয়া প্ৰীতি ভোজ এটা আমি ইয়াত ব্যৱস্থা কৰিছো ৰাইজৰ কাৰণে, গোটেই গোলাঘাটৰ ৰাইজৰ কাৰণে এটা প্ৰীতি ভোজ ব্যৱস্থা কৰিছো। সন্ধিয়াকৈ এটা মুকলি সভা থাকিব, বঁটা বিতৰণী অনুষ্ঠান থাকিব আৰু আমি এইবাৰ বিশেষভাৱে আমাৰ এগৰাকী আদৰ্শ কৃষকক আমি সম্বৰ্ধনা জনাব বিচাৰিছো। আমাৰ সকলোৰে চিনাকি, আমি গামাদা বুলি কওঁ, তেখেতক আমি সম্বৰ্ধনা জনাম। কৃষক বন্ধু বঁটা তেখেতক আমি প্ৰদান কৰিম আৰু লগতে আমাৰ যিখিনি সাংস্কৃতিক এটা অনুষ্ঠান হ'ব, আমাৰ বিশেষভাৱে গোলাঘাটৰ স্থানীয় শিল্পীৰ দ্বাৰাই এই অনুষ্ঠানটি হ'ব আৰু আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া যিহেতু আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু লগতে ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষও চলি আছে, তেওঁলোককো আমি শ্ৰদ্ধাঞ্জলি জনাম। তাৰ পৰা সেইখিনি কাৰ্যসূচীয়ে আছে। আমি গোটেই সমগ্ৰ গোলাঘাটবাসীক আমি এই অনুষ্ঠানলৈ আহিবলৈ অনুৰোধ জনাইছো। এই ভোগালী বিহু যিহেতু আমি এই পৰম্পৰা আমি ধৰি ৰাখিব লাগিব। সকলো ৰাইজে যাতে আমাক সহযোগিতা কৰে, সকলোৱে যাতে আহে ইয়াতে।